স্যার দলে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে ডেফিনেটলি মই সমুখৰ পৰা ৰাজনৈতিকভাৱে যুঁজিবৰ কাৰণে মই সাজু আছো। দলে যাকে সিদ্ধান্ত লয় সেইটো অহাকালিলৈ আমাৰ মানে লিষ্ট ওলাব। যাকে দিয়ে মই দলৰ হৈ কাম কৰিম, দলৰ ঊৰ্ধত কোনো নহয়। গতিকে মই মানসিকভাৱে শাৰীৰিকভাৱে ৰাজনৈতিকভাৱে সাজু। আগন্তুক লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন পাব বুলি ডেফিনেটলি 10+ পাম, কাৰণ বৰ্তমান যিটো ভয় ভীতি হিন্দু মুছলমানৰ মেৰুকৰণে মানুহৰ মাজত ঘৃণাৰ বাতাবৰণ কৰি ধাৰৰ ওপৰত চৰকাৰ চলাইছে। যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই, মহিলা আজিৰ তাৰিখত সুৰক্ষিত নহয়। মহিলাসকলক কৈছে অৰুণোদয় লোৱা, মহিলাসকলক কৈছে তোমালোকে লাখপতি বাইদেউ হোৱা, কিন্তু বিজেপি হ'ব লাগিব। বিজেপিৰ পইচাৰেতো তেওঁলোকে দিয়া নাই, ৰাইজৰ পইচাৰে তেওঁলোকে আঁচনি দি বিজেপিকৰণ কৰিব বিচাৰিছে। গতিকে মানুহৰ বিভিন্ন সমস্যা আছে। আজি সোণতলিত মই আহি পেলাই আজিয়ে নহয় কেইবাবাৰো আহিছোঁ, ইয়াত গৰাখহনীয়াৰ যিবিলাক প্ৰব্লেম আছে প্ৰব্লেমে হৈ আছে। যিবিলাক বজাৰ আছে অৰ্গেনাইজ বজাৰ নহয়, বজাৰত টয়লেটৰ ব্যৱস্থা নাই, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে। আমাৰ বিধায়কসকলেও যথেষ্ট আপুনি আজি সোণতলিৰ মাজত আপোনাৰ বহৰী সোণতলি যিটো ব্ৰিজৰ কথা আজি নন্দিতা বাইদেৱে হওক, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই হওক, সকলোৱে আজি প্ৰপ'জেল দি আছে গভৰ্ণমেণ্টে, কিন্তু এইবিলাক এৰিয়াত মানে তেওঁলোকে ডেভেলপমেণ্টটো নিবিচাৰে। তেওঁলোকে ভাবে যে এইবিলাক এৰিয়াত তেনেকৈয়ে থাকক, কিন্তু আমি ভাবিছোঁ সকলোৰে উন্নয়ন হওক, সমন্বয়ৰ যাত্ৰা এটা হওক, হিন্দু মুছলমান সকলো মিলা প্ৰীতিৰে এখন সমন্বয়ৰ অসম, এখন বৃহত্তৰ অসম যাতে আমি থাকে, সেইটোৱে আমি কামনা কৰিছোঁ। আপোনালোকে 3বাৰকৈ যিবিলাক সাংসদ গৈছে আপোনালোকে ৰিপৰ্ট কাৰ্ড বিচাৰিছেনে? বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়াই ইয়াত আছিলে, মন্ত্ৰী আছিলে, কোনো ডেভেলপমেণ্ট নাই। যোৱাবাৰৰ যিগৰাকী আপোনালোকে MP নিৰ্বাচিত কৰি ৰাইজে পঠাইছে তেওঁতো কোনো পাৰ্লিয়ামেণ্টত পাৰফৰ্মেঞ্চে নাই। গতিকে মই এইবাৰ যিগৰাকী সাংসদক তেওঁলোকে প্ৰাৰ্থিত্ব দিছে তেওঁ নিজে কৈছে যে মই কিয় ক'ব লাগে, নৰেন্দ্ৰ মোদীয়ে ক'ব, অমিত শ্বাহে ক'ব, হিমন্ত বিশ্ব শৰ্মাই ক'ব, তাৰমানে তেওঁ নকয়। গতিকে আপোনালোকক কোনোবাইতো ক'ব লাগিব, আপোনালোকৰ সমস্যাবিলাকৰ কথা কোনে ক'ব? কোনোবাইতো ক'ব লাগিব। আজি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ সাংসদসকলে কৈছে। গতিকে কোনোবাইতো ক'ব লাগিব। বিজেপিততো কোনেও ক'ব নোৱাৰে। বিজেপিত যদি কোনোবা সাংসদ জয়ী হৈ গৈ পেলাই কয় তেতিয়াহ'লে তেওঁৰ টিকেট কাটি দিব, তেওঁৰ ঘৰত ইডি পঠাই দিব, তেওঁৰ ওপৰত ভয় আৰু ভীতিগ্ৰস্ত কৰিব। গতিকে ডেফিনেটলি আমি ভীতিগ্ৰস্ত হ'বলৈ আমাৰ ৰেড কাৰ্পেটৰ তলত কোনো মানে ফাইল নাই। গতিকে আমি ক'ব পাৰিম ৰাইজৰ সমস্যাৰ লগত আমি সদায় জড়িত হৈ আছোঁ। গতিকে এওঁলোকে কৈছিলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে, সপোন বিক্ৰী কৰিছিলে, আজিতো সপোনবিলাক মানে নাইকিয়া হৈছে। গতিকে ডেফিনেটলি কংগ্ৰেছে গুৱাহাটী চিটটো 100% মই কৈছোঁ, মোৰ বিশ্বাসত মই কৈছোঁ ৰাইজৰ সহযোগত এই চিটটো আমি উদ্ধাৰ কৰিব পাৰিম। এইবাৰ বুলিয়ে নহয়, যোৱাবাৰো 158জন তেওঁলোকে চিটিং MPক তেওঁলোকে টিকেট কাটি দিছে, সেইকাৰণে ৰিপৰ্ট কাৰ্ড নাই, কাম কৰিব পৰা নাই। কাম কৰিব নোৱাৰা মানুহকতো ৰাইজে ভোট নিদিব। যোৱাবাৰ কুইনুজা ডাঙৰীয়ানীক দিলে, কাম কৰিব নোৱাৰিলে, সংসদত মাত মাতিব নোৱাৰিলে। গতিকে এতিয়া ভাবিছে যে তেওঁক দিলে হাৰিব, গতিকে আকৌ নিউ ফেচ এটা তেওঁলোকে দি দিছে। গতিকে ৰাইজেতো ৰিপৰ্ট কাৰ্ড চাব যে এওঁলোকে বাৰেপতি মানুহবিলাকে কাম কৰিব নোৱাৰাৰ মানুহৰ ৰিপৰ্ট কাৰ্ড নলয়, পাৰ্টি বদলাই দিয়ে, এনেকেতো নহ'ব। গতিকে আমি কৈছোঁ যে আপোনালোককো আমি কৈছোঁ যে আপোনালোকে ৰিপৰ্ট কাৰ্ড ল'ব যে বিগত 3টা বছৰত 3টা টাৰ্মত বিজেপিয়ে কি ডেভেলপমেণ্ট আনিলে, সেইখিনি কথাটো আমি সুধিব লাগিব। বিজেপিয়ে এটাই ডেভেলপ কৰিলে যে তুমি হিন্দু তো মই মুছলিম, মই হিন্দু আপুনি মুছলিম, এইখিনিয়েতো ডেভেলপ কৰিলে, মানুহৰ মাজত ঘৃণা ডেভেলপ কৰিলে। গতিকে তাৰ ঊৰ্ধত ৰাইজে মতদান কৰিব। মোৰ 100% মই বিশ্বাসী ৰাইজে এইবাৰ বিজেপিৰ যিটো ভয় ভীতি ইডি CBI হিন্দু মুছলমানৰ ঊৰ্ধত যুৱ প্ৰজন্মৰ সংস্থাপনৰ স্বাৰ্থত, মহিলা সুৰক্ষাৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত মানুহে এবাৰ EVMত ভোট দিব।